Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন আৰু এই চেনেলটোত আমি ক্লাছ 10 ৰ জেনাৰেল সায়েন্স আৰু ক্লাছ 11 আৰু 12 ৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি বিভিন্ন টপিক বিলাক ডিসকাস কৰি থাকো যদিহে তুমি প্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছা আৰু যদি তুমি ক্লাছ 10 11 বা 12 ৰ ষ্টুডেন্ট তেতিয়া মই তোমাক সাজেষ্ট কৰিম যে তুমি এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে আমি নতুন ভিডিও দিয়াৰ লগে লগে তাৰ নটিফিকেশন তুমি পাই যোৱা আৰু তাৰ লগতে আমি তোমালোকৰ বাবে Google Meet এপৰ যোগেৰে লাইভ টিউচন ক্লাছৰ ব্যৱস্থা ৰাখিছো য'ত তোমালোকক নোটছৰ পৰা আদি কৰি সকলোখিনি প্ৰয়োজনীয় গাইডেন্স প্ৰভাইড কৰা হয় আৰু সেই ক্লাছবিলাকত এনৰোল হ'বলৈ হলে তোমালোকে আমাৰ ডেসক্ৰিপচনত থকা নাম্বাৰ বা এই স্ক্ৰিনত ডিসপ্লে হৈ থকা নাম্বাৰটোত যোগাযোগ কৰিব পাৰা আজি তোমালোকৰ কাৰণে মই এটা টপিক লৈ আহিছো যেটো টপিক ক্লাছ 10 ৰো নহয় 11 ৰো নহয় বা 12 ৰো নহয় কিন্তু এই টপিকটো যদি আমি ভালদৰে বুজি নাপাওঁ তেতিয়াহলে আমি প্ৰবলেম কিন্তু হোল লাইফ ফেস কৰিবলগীয়া হয় 10 তো প্ৰবলেম ফেস কৰিম 11 তো ফেস কৰিম 12 তো ফেস কৰিম আৰু এই যেটো টপিক হল এটো তোমালোকক দিয়া আছে ক্লাছ 9 ত টপিকটো হল যোজ্যতা যাক আমি ইংলিছত ভ্যালেন্সি বুলি কওঁ আৰু কেবাজন ষ্টুডেন্টে মোক এটো ৰিকুৱেষ্ট কৰি আছিল যে যোজ্যতাটোৰ ওপৰত ভালদৰে এটা ভিডিও বনাব লাগে হেহে আজি এই যোজ্যতাৰ ওপৰত তোমালোকৰ লগত মই ডিসকাস কৰিম এতিয়া এই যোজ্যতাৰ বিষয়ে জনাৰ আগত আমি কিছুমান বস্তু জানিব লাগিব যে এই যোজ্যতা কেনেকৈ নিৰূপণ কৰো কিহৰ ওপৰত ভিত্তি কৰিনো আমি যোজ্যতা নিৰূপণ কৰো যোজ্যতা নিৰূপণ কৰিবলৈ আমি প্ৰথমতে জানিব লাগিব মৌলটোত ইলেক্ট্ৰনৰ সংখ্যা কিমান আছে তাৰ মানে ইলেক্ট্ৰনৰ সংখ্যা এটো যোজ্যতা হয়নে তো ইলেক্ট্ৰনৰ সংখ্যাটো প্ৰথমতে জানিব লাগিব টোটাল ইলেক্ট্ৰন কিমান থাকে মৌল এটাত মৌল এটাৰ টোটাল ইলেক্ট্ৰনৰ সংখ্যা আমি কেনেকৈ গম পাব পাৰো চোৱা আমাক যে ক্লাছ 9 ত প্ৰথমতে মুখস্থ ৰাখিবলৈ দিয়া হয় কেইটামান মৌল 20 টামান মৌল মনত ৰাখিবলৈ দিয়া হয় একাদিক্ৰমে সো সেই যে ক্ৰমটো একাদিক্ৰমে এক নম্বৰ থাকে হাইড্ৰোজেন তাৰ পিছত হিলিয়াম তাৰ পিছত লিথিয়াম এনেকৈ যে মনত ৰাখিবলৈ দিয়া হয় এইটো কি হয় তাৰ পাৰমাণৱিক সংখ্যা মানে কিমান নম্বৰত হি আছে হেতু হল তাৰ পাৰমাণৱিক সংখ্যা আৰু এই সংখ্যাটো কি জানানে এই পাৰমাণৱিক সংখ্যাটো হল মৌলটোত থকা প্ৰটনৰ সংখ্যা প্ৰটন মানে মৌলটোত থকা ধনাত্মক আধানৰ সংখ্যা গম পাইছা এইটো কি বুলি কলো মই এই মৌলৰ পাৰমাণৱিক সংখ্যাটো হল তাৰ প্ৰটনৰ সংখ্যা আৰু সেই প্ৰটনৰ সংখ্যা মানে কি মৌলটোত থকা ধনাত্মক আধানৰ সংখ্যা ধনাত্মক মানে পজিটিভ আয়নৰ সংখ্যা এটা কথাটো হল মৌল এটাত এনেকে নিউট্ৰেল অৱস্থাত থাকুতে নিউট্ৰেল অৱস্থাত থকা মানে ওপৰত প্লাস মাইনাস নাই একো ইয়াত হয়নে ই নিউট্ৰেল অৱস্থাত আছে নিউট্ৰেল অৱস্থাত থাকিবলৈ হলে কি হয় মৌল এটাত যিমান ইলেক্ট্ৰন থাকে হিমানেই প্ৰোটন থাকে বা যিমান প্ৰোটন থাকে হিমান সংখ্যকে ইলেক্ট্ৰন থাকিব লাগিব তাৰমানে এই মৌলটোৰ ওচৰত যদি এটা পজিটিভ চাৰ্জ আছে তেতিয়াহলে তাৰ ওচৰত সমানে নিগেটিভ চাৰ্জও থাকিব লাগিব বা তাত কি থাকিব লাগিব হিমান পৰিমাণৰ ঋণাত্মক আধানো থাকিব লাগিব আৰু মৌল এটাত থকা সেই ঋণাত্মক আধানটোৱে হল কি ইলেক্ট্ৰন তাৰমানে ইয়াত যদি এটা প্ৰোটন আছে তেতিয়াহলে তাৰ ওচৰত এটা ইলেক্ট্ৰন আছে ইয়াত যদি দুটা প্ৰোটন আছে তেতিয়াহলে তাৰ ওচৰত দুটা ইলেক্ট্ৰন আছে ইয়াত তিনটা যদি প্ৰোটন আছে তেতিয়াহলে তাৰ ওচৰত তিনটা ইলেক্ট্ৰনো থাকিব লাগিব তাৰমানে মৌলৰ পাৰমাণৱিক সংখ্যাটোক যিদৰে আমি প্ৰোটনৰ সংখ্যা হয় সেইদৰে আমি তাক কিহৰ সংখ্যা বুলি ধৰি ল'ব পাৰিম এতিয়া ধৰি ল'ব পাৰিম নহয় হয় কি বুলি ক'ব পাৰিম যে হিয়ে হ'ব নাম্বাৰ অফ ইলেক্ট্ৰন হ'ব হিয়ে এতিয়া নাম্বাৰ অফ ইলেক্ট্ৰন বাৰু আমি গম পালো হে নাম্বাৰ অফ ইলেক্ট্ৰন বিলাক বা মৌল এটাত থকা হে ইলেক্ট্ৰন বিলাক কিদৰে ডিস্ট্ৰিবিউট হৈ থাকে গুটে মৌলটোত ডিস্ট্ৰিবিউটটো আমি সবে বুজি পাওঁ সো ডিস্ট্ৰিবিউট কেনেদৰে হৈ থাকে ডিস্ট্ৰিবিউট কিহত হৈ থাকে মৌলটোত মৌল এটাৰ একেবাৰে মাজত থাকে কি নিউক্লিয়াছটো বা কেন্দ্ৰটো এটা তাৰ সাইডে সাইডে কি থাকে বুলি পাইছিলো আমি কিছুমান সেল থাকে বা কক্ষ থাকে এনেকুৱা এটা এটা কক্ষ এটা এটা কক্ষ এটা এটা কক্ষ আৰু এই মৌল এটাত থকা সেই ইলেক্ট্ৰন বিলাক এই কক্ষ বিলাকত ধুনিয়াকে ডিস্ট্ৰিবিউট হৈ থাকে হয়নে এটা সেই কক্ষ বিলাকত ডিস্ট্ৰিবিউট কৰিবলৈ আমি জানিব লাগিব যে কোনটো কক্ষত কিমানটা ইলেক্ট্ৰন থাকিব পাৰে হয়নে এই কথাটো আমি জানিব লাগিব আৰু সেই কথাটো জানিবৰ বাবে আমাক এটা ফৰ্মুলা দিয়া আছিল ফৰ্মুলাটো হল 2n স্কয়াৰ ফৰ্মুলা যত n সেই সেলটোৰ নাম্বাৰটো বুজায় যিটো সেলত আমি কিমানটা ইলেক্ট্ৰন আছে উলিয়াব লাগে এটা এটো হল 1 নম্বৰ সেল প্ৰথম সেলটো হল 1 নম্বৰ সেল 1 নম্বৰ সেলটোত কেটা ইলেক্ট্ৰন থাকিব পাৰিব সেই বস্তুটো উলিয়াবলৈ আমি কি কৰিব লাগিব 2 * 1 স্কয়াৰ তাৰ মানে n ৰ জায়গাত আমি কি বহাই দিলো এতিয়া 1 যেহেতু 1 নম্বৰ সেলটোৰ বিষয়ে আমি ক্যালকুলেট কৰিছো সো তাত আমি কি পাম এতিয়া 2 * 1 আলটিমেটলি 2 এ হল তাৰ মানে ফাৰ্স্ট সেলটোত কেটা ইলেক্ট্ৰন থাকিব পাৰে ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে তাৰ পিছত নেক্সট সেলটোৰ কাৰণে চাবলৈ হলে 2n স্কয়াৰ তেতিয়া আমি কি বহাব লাগিব 2 স্কয়াৰ 2 * 4 8 তাৰ পিছত 2 * 3 স্কয়াৰ 18 প্ৰথম সেলটো দুটা তাৰ পিছত 8টা তাৰ পিছত 18টা তেনেকৈ থাকিব পাৰে হয়নে যে ইয়াত কেটা থাকিব পাৰে 8টা থাকিব পাৰে
তাৰ পিছত কেইটা থাকিব পাৰে বুলি ক'লোঁ 18টা থাকিব পাৰে বুলি ক'লোঁ কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে মৌল এটাৰ বহি কক্ষটোত 8টাতকৈ ইলেক্ট্ৰন বেছি থাকিব নোৱাৰে এই কথাটো আমি একদম মনত সোমোৱাই ল'ব লাগিব যে মৌল এটাৰ বহি কক্ষ মানে বাহিৰত থকা কক্ষটো এতিয়া এই 3 নম্বৰ কক্ষটোৰ বাহিৰত আৰুটো কক্ষ নাই সো তাত কিন্তু 8টাতকৈ বেছি থাকিব নোৱাৰে কিন্তু ইয়াৰ বাহিৰত যদি আৰু এটা কক্ষ থাকে তেতিয়াহ'লে ইয়াত কিমানটা ইলেক্ট্ৰন থাকিব পৰা ক্ষমতা আছে 18টা ইলেক্ট্ৰন থাকিব পৰা ক্ষমতা আছে 4টা 5 6 7 8 9 10 11 12 13 14 15 16 এই দিম আৰু এটা ক'বাতে 17 18টা তাৰমানে ইয়াত 18টা ইলেক্ট্ৰন থাকিব পৰা ক্ষমতা 3 নম্বৰ সেলটোত আছে বা মাজৰ সেল এটাত ইয়াৰ পিছত আকৌ ক্যালকুলেট কৰিলে তাতকেও বাঢ়ি যাব কিন্তু বাহিৰৰ যেটো সেল বহি কক্ষ তাত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নালাগে বা থাকিব নোৱাৰে সেই কথাটো একদম ভালকে তোমালোকে মনত সোমোৱাই লোৱা সো এইখিনি কথা আমি গম পালো ইলেক্ট্ৰন বিলাক কেনেকৈ ডিস্ট্ৰিবিউট হৈ থাকে সেই কথা আমি গম পালো এটা তাৰ পিছতে আমি জানিব লাগিব অক্টেট ৰুল অষ্টক সূত্ৰ অক্টেট ৰুল তে হে অক্টেট ৰুলটো আমাক কি কৈছেনো অক্টেট ৰুল মানে হেতু কি বস্তু অক্টেট ৰুল এতিয়া সোৱা যিবিলাক সম্ভ্ৰান্ত গেছ মানে যাৰ বহি কক্ষটো ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে এটা বহি কক্ষটো ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থকা মানে বহি কক্ষত কেটা ইলেক্ট্ৰন ম্যাক্সিমাম থাকিব পাৰে বুলি কলো 8টা বহি কক্ষত 8টা ইলেক্ট্ৰন থাকে 8টা ইলেক্ট্ৰন হৈ থাকিলে তাৰ মানে হি বেলেগৰ পৰা ইলেক্ট্ৰন লবলেও নিবিচাৰে বেলেগক হি ইলেক্ট্ৰন দিবলেও নিবিচাৰে একদম ঠাণ্ডা মুণ্ডাকে বহি থাকে ইলেক্ট্ৰন লবলে বা ইলেক্ট্ৰন দিবলে থাকিলে হি বেলেগৰ লগত বিক্ৰিয়া কৰিব ইহত বিলাকে কি কৰে হে 8টা হৈ থকা কাৰণে বেলেগৰ লগত বিক্ৰিয়া কৰিবলৈ নিবিচাৰে আৰু সেই কাৰণে ইহতক কি বুলি কয় সম্ভ্ৰান্ত এটি একদম বিন্দাস থাকে মানে আৰামছে বহি থাকে ইলেক্ট্ৰন আছে জুখত 8টা হ'ব লাগে 8টাই আছে সো এতিয়া বাকি যিবিলাক মৌল আছে সম্ভ্ৰান্ত গেছবোৰৰ বাহিৰে সম্ভ্ৰান্ত গেছ বুলি কাক কলো মই যাৰ বহি কক্ষটো সম্পূৰ্ণ হৈ থাকে হেবিলাকে হল সম্ভ্ৰান্ত গেছ এটা সম্ভ্ৰান্ত গেছৰ বাহিৰে যিবিলাক মৌল আছে হেবিলাকে কি হ'বলৈ বিচাৰে ওচৰত তাৰ একেবাৰে ওচৰত থকা যেটো সম্ভ্ৰান্ত গেছ এটা হাইড্ৰোজেনৰ ক্ষেত্ৰত সম্ভ্ৰান্ত গেছ হিলিয়ামে হ'ব কাৰণ আমি হিলিয়ামক যদি চাও হিলিয়ামৰ দুটা ইলেক্ট্ৰন থাকে আৰু দুটা ইলেক্ট্ৰন তাৰ এটা সেলতে কমপ্লিটলি ডিস্ট্ৰিবিউট হৈ থাকে হিলিয়াম এনেকুৱা এটা সম্ভ্ৰান্ত গেছ যাৰ বহি কক্ষত 8টা কিন্তু ইলেক্ট্ৰন নাথাকে হিলিয়ামৰ বহি কক্ষত কেটা ইলেক্ট্ৰন থাকে দুটা ইলেক্ট্ৰন থাকে এতিয়া হিলিয়ামৰ আখে-পাখে থকা মৌলগিতা এফালে যদি আমি হাইড্ৰোজেনক ললো বা এফালে যদি আমি লিথিয়ামক ললো হাইড্ৰোজেনৰ ক্ষেত্ৰত কি থাকে এটা ইলেক্ট্ৰন আছে সো তাৰ মানে হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন আছে নহয় হি আৰু এটা ইলেক্ট্ৰন লৈ পিনি কি হ'বলৈ বিচাৰিব এই হিলিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো পাবলৈ বিচাৰিব মানে এনেকা ষ্টেবল হৈ থাকিবলৈ বিচাৰিব ইয়াৰ যেহেতু 1 নম্বৰ কক্ষটো দুটাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে আৰু ইয়াত অলৰেডি আছে হিমান তাৰ মানে ইয়াত পেট ভৰি আছে ই হেকানে সম্ভ্ৰান্ত গেছ যদিও 8টা ইলেক্ট্ৰন নাই হিলিয়াম এটা সম্ভ্ৰান্ত গেছ আৰু লগতে কি কলো যে সম্ভ্ৰান্ত গেছৰ আখে-পাখে থকা বেলেগ মৌলবিলাকে কি কৰিবলৈ বিচাৰে ওচৰত থকা সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় বিন্যাসটো পাবলৈ বিচাৰে সো এটা লিথিয়ামৰ ক্ষেত্ৰত কি হ'ব লিথিয়ামক যদি চাও আমি তাৰ 3টা ইলেক্ট্ৰন আছে ফাৰ্স্ট সেলটোত দুটা সমালে 3টা আছে এটাহে বেছি আছে এটোতে দি দিও বুলি আমি দি দিব নোৱাৰো তাৰ কাৰণে কি থাকিব আৰু এটা সেল থাকিব আৰু এটা ইলেক্ট্ৰন থাকিব এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব ই যদি ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো পাবলৈ বিচাৰে ই যদি তাৰ পিছৰটো ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ বিচাৰে পিছৰটো আছেগে তোমাৰ 2.8 বা 2,8 অৰ্থাৎ নিয়ন হি কেটা ইলেক্ট্ৰন গেইন কৰিব লাগিব 7টা ইলেক্ট্ৰন গেইন কৰিব লাগিব হেতু তাৰ কাৰণে পসিবল নহয় 7টা ইলেক্ট্ৰন লোৱাতকে ই কি কৰিব ইয়াৰ বাহিৰৰ সেলটোৰ ইলেক্ট্ৰনটো এৰি দিব কমপ্লিটলি তো এৰি দি কি হ'ব ই এই হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব ইয়াত কি দেখিলো হাইড্ৰোজেনটোৱে আৰু এটা ইলেক্ট্ৰন ললে ইয়াৰ বিন্যাস লাভ কৰিব আৰু লিথিয়ামৰ ক্ষেত্ৰত কি দেখিলো লিথিয়ামে এটা ইলেক্ট্ৰন এৰি দি ইয়াৰ বিন্যাসটো লাভ কৰিব মানে এই 2 নম্বৰ সেলটো কমপ্লিট কৰিব মৌলবিলাকে কি কৰিব পাৰে ওচৰতে থকা সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় বিন্যাস পাবৰ বাবে ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে বা ইলেক্ট্ৰন এৰি দিব পাৰে সেই যিমানটা ইলেক্ট্ৰন গ্ৰহণ কৰে বা যিমানটা ইলেক্ট্ৰন লয় হেতুকে তাৰ মৌলটোৰ আমি কি বুলি ক'ব পাৰো যোজ্যতা বুলি ক'ব পাৰো বা ভ্যালেন্সি বুলি ক'ব পাৰো তাৰ মানে ইয়াত যে ই এটা ইলেক্ট্ৰন লৈছে হেতু তাৰ যোজ্যতা ইয়াত যে ই এটা ইলেক্ট্ৰন এৰি দিব পাৰিব তো হেতু হ'ব তাৰ যোজ্যতা ডাঙৰ বিলাকৰ কি হ'ব অকল হিলিয়ামে এনেকুৱা এটা সম্ভ্ৰান্ত গেছ যাৰ বহি কক্ষত দুটা ইলেক্ট্ৰন থাকে বাকি বিলাকৰ 8টাই থাকে সো এতিয়া যদি মই ডাঙৰ এক্সাম্পল দুটা চাও সোডিয়ামক লৈছো আৰু মই ক্লোৰিনক লৈছো সোডিয়ামৰ সংখ্যা হল পাৰমাণবিক সংখ্যা 11 আৰু ক্লোৰিনৰ হল 17 সো সোডিয়ামৰ হে 11টা ইলেক্ট্ৰন কেনেকৈ ডিস্ট্ৰিবিউট হৈ থাকিব এনেকৈ যদি চাও আমি
প্ৰথম চেলটোত দুটা ইলেক্ট্ৰন থাকিব 11টাৰ দুটা ইলেক্ট্ৰন গ'ল পিছৰ চেলটোত 8টা থাকিব 11টা ইলেক্ট্ৰনৰে 2 8 10টা গ'ল আৰু কেইটা ইলেক্ট্ৰন থাকিলে এটা সো বাহিৰৰ চেলটোত থাকিলে এটা ইলেক্ট্ৰন এই বস্তুটোকে আমি ইলেক্ট্ৰনিক কনফিগুৰেচনৰ আকাৰত কেনেকৈ লিখিব পাৰোঁ প্ৰথম চেলটোত 2 আছে নহয় 2 কমা পিছৰ চেলটোত 8টা আছে 8 কমা লাষ্টৰ চেলটোত এটা আছে এটো 1 হৈ গ'ল ইয়াৰ তেনেকৈ এতিয়া কেনেকৈ থাকিব ইলেক্ট্ৰন বিলাক ফাৰ্স্ট চেলটোত থাকিব দুটা 17ৰে দুটা গ'ল তাৰ পিছত ইয়াত থাকিব 8টা 10টা হৈ গ'ল এই 3 নম্বৰ চেলটোত কেটা থাকিব পাৰে বাহিৰৰ চেল ম্যাক্সিমাম 8টা থাকিব পাৰিব কিন্তু ইয়াত আছে হে 7টা সো বাকি 7টা ক'ত থাকিব ইয়াত থাকিব এতিয়া সোডিয়ামৰ ক্ষেত্ৰত কি হ'ব সোডিয়ামৰ যেহেতু তাৰ বহি কক্ষটোত এটা ইলেক্ট্ৰন আছে গতিকে হি কেতিয়াও ইয়াত নতুনকৈ 7টা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ নিবিচাৰে ই কৰিব কি ইয়াৰ বহি কক্ষৰ এই ইলেক্ট্ৰনটো এৰি দি হি সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব সো তাৰ যোজ্যতা হ'ব কি 1 মানে হি এটা ইলেক্ট্ৰন এৰি দিব যোজ্যতা 1 আকৌ ক্লোৰিনৰ ক্ষেত্ৰত যদি আমি চাওঁ এতিয়া ক্লোৰিনৰ ক্ষেত্ৰত কি হ'ব ক্লোৰিনৰ বহি কক্ষটোত আছে 7টা ইলেক্ট্ৰন সো ই এতিয়া এই তাৰ এই 7টা ইলেক্ট্ৰন হি এৰি নিদি হি কি কৰিব আৰু কেৱল তাক এটাহে ইলেক্ট্ৰন লাগে বহি কক্ষটো 8টা ইলেক্ট্ৰন হ'বৰ বাবে গতিকে হি এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব ইয়াৰ ক্ষেত্ৰত ই এটা ইলেক্ট্ৰন এৰি দিছে ক্লোৰিনৰ ক্ষেত্ৰত ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে দুইটাৰে যোজ্যতা হ'ল 1 হয়নে দুইটাৰে যোজ্যতা 1 এতিয়া তাৰ মানে আকৌ আমি কথাটো এনেদৰে ক'ব পাৰো যে পৰমাণু এটাই তাৰ বহি কক্ষত সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ যিমানটা ইলেক্ট্ৰন এৰি দিয়ে বা যিমানটা ইলেক্ট্ৰন গ্ৰহণ কৰে তাকে আমি কি বুলি ক'ব পাৰো সেই মৌলটোৰ বা সেই পৰমাণুটোৰ আমি কি বুলি ক'ব পাৰো যোজ্যতা বুলি ক'ব পাৰো এতিয়া যোজ্যতা আৰু যোজক ইলেক্ট্ৰন দুইটা কিন্তু কমপ্লিটলি বেলেগ বস্তু এতিয়া চোৱা ইয়াৰ যোজ্যতা বুলি ক'লত আমি হেতু বুজিলো কিন্তু এটা যোজক ইলেক্ট্ৰন মানে হ'ল তাৰ বহি কক্ষত থকা ইলেক্ট্ৰন কেইটা এতিয়া এই বহি কক্ষটোত এটা ইলেক্ট্ৰন আছে তাৰ মানে সোডিয়ামৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 ইয়াৰ বহি কক্ষত 7টা ইলেক্ট্ৰন আছে তাৰ মানে ক্লোৰিনৰ বহি কক্ষত থকা বা যোজক ইলেক্ট্ৰনৰ সংখ্যা কি ক্লোৰিনৰ 7 এটা যোজক ইলেক্ট্ৰন বুলি আমি হেতক কিলে কলো কাৰণ সেই ইলেক্ট্ৰন কেইটাৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিছো যোজ্যতাটো নিৰূপণ কৰিছো ইয়াৰ যেহেতু বহি কক্ষত এটা ইলেক্ট্ৰন আছে লগে লগে আমি আমাৰ মনত স্ট্ৰাইক কৰিছে যে কি কৰিব ই ইয়াৰ এই এটা ইলেক্ট্ৰন এৰি দিব ইয়াত 7টা ইলেক্ট্ৰন থকাৰ কাৰণে আমি গম পাইছো যে ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব গতিকে আমি সেই যোজ্যতাটো উলিয়াবলৈ কাৰ ওপৰত ডিপেন্ড কৰিছো এই যোজক ইলেক্ট্ৰন কেইটাৰ ওপৰত ডিপেন্ড কৰিছো বা এই বহি কক্ষত থকা ইলেক্ট্ৰন কেইটাৰ ওপৰত ডিপেন্ড কৰিছো এতিয়া সেই বহি কক্ষত থকা ইলেক্ট্ৰন কেইটাক হেকাৰণে কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন বুলি কোৱা হয় এতিয়া চোৱা কিন্তু আমি যেতিয়া সোডিয়াম আয়নটো লিখিম এটা ইলেক্ট্ৰন এৰি দিয়াৰ পিছত সোডিয়ামটোক যেতিয়া লিখিম তাক আমি Na+ বুলি লিখিম তাৰ আধানটো ধনাত্মক হ'ব এটো হ'ল আধানৰ মানটো তাৰ ধনাত্মক হ'ব ক্লোৰিনটো নিগেটিভত লিখিম আমি Cl নিগেটিভ বুলি যি লয় ইলেক্ট্ৰন এৰি দি যেটো গঠন হয় আধান হেতু পজিটিভ আধান হয় আৰু যেটো ইলেক্ট্ৰন গ্ৰহণ কৰি আধান সৃষ্টি হয় হেতু যে নিগেটিভ হয় কেলে হয় এটা সেই বস্তুটো বুজি লোৱা ভালকে চোৱা ইয়াত সোডিয়ামৰ 11 বুলি কওঁতে তাত প্ৰটনৰ সংখ্যা আছিল 11 তাৰ মানে 11টা আছিল তাত পজিটিভ চাৰ্জ প্লাস 11 আছিল আৰু মাইনাসও কি হৈ আছিল 11 এ হৈ আছিল এতিয়া যেতিয়া হি এটা ইলেক্ট্ৰন এৰি দিলে তো মাইনাসত এটা কমি গল মাইনাসত এটা কমি যোৱা মাত্ৰকে তাত কি থাকিলে +1 তা চাৰ্জটো কি থাকিলে +1 থাকিলে সোডিয়ামৰ সো হেকাৰণে চাৰ্জটো কেনেকৈ লিখা হয় Na+ বুলি লিখা হয় যেতিয়া ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়া তাত চাৰ্জটো কি হৈ যায় প্লাস ভ্যালেন্সিত কেতিয়াও মাইনাস বা প্লাস আহিব নোৱাৰে কিন্তু যেটো চাৰ্জ হয় বা আধানৰ মান হয় হেতু আমি কিহত লিখিব পাৰো ধনাত্মক বা ঋণাত্মক হিচাপে লিখিব পাৰো তেনেকৈ ক্লোৰিনৰ ক্ষেত্ৰত যদি আমি চাওঁ এতিয়া ক্লোৰিনৰ প্ৰথমতে কি আছিল ইলেক্ট্ৰন আছিল 17টা মানে মাইনাস আছিল 17টা আৰু পজিটিভও আছিল 17টা 17টাই তো নিউট্ৰেল হৈ আছিল এতিয়া কি কৰিলে হি নতুনকে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে তাৰ মানে নিগেটিভটো কি হৈ গল তাত বাঢ়ি গল তো নিগেটিভটো বাঢ়ি যোৱা মানে -1 সো হে তাৰ চাৰ্জটো আমি কি বুলি লিখিছো -1 বুলি লিখিছো গম পাইছানে সো মই ভাবিছো কথাখিনি ক্লিয়াৰ হৈছে প্ৰথমতে আমি গম পাব লাগিব ইলেক্ট্ৰনৰ সংখ্যাটো আমি কেনেকৈ গম পাম আমি যেতিয়া মুখস্থ ৰাখিম হে তেনেকৈ লিষ্টখন তাৰ যেটো পাৰমাণবিক সংখ্যা হেতুৱে হ'ব
ইলেক্ট্ৰনৰ সংখ্যা তাৰমানে মৌল এটাত প্ৰটন আৰু ইলেক্ট্ৰন সমান থাকে তাৰ পিছতে আমি গম পাব লাগিব কেনেকৈ ইলেক্ট্ৰনবিলাক ডিস্ট্ৰিবিউট হয় তাৰ পিছতে সেই ডিস্ট্ৰিবিউচনটোৰ পৰা আমি চাব লাগিব যে ভেলেন্স শেলত কিমানটা ইলেক্ট্ৰন আছে আৰু এইটো কথা আমি নিৰূপণ কৰিছো অক্টেট ৰুলৰ পৰা যে কি হয় বহিঃকক্ষটোত 8টা ইলেক্ট্ৰন হ'বলৈ বিচাৰে বা সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ বিচাৰে আৰু সেই সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ যিমানটা ইলেক্ট্ৰন মৌল এটাই লুজ কৰে এৰি দিয়ে বা যিমানটা ইলেক্ট্ৰন গ্ৰহণ কৰে তাকে আমি কি বুলি ক'ব পাৰো যোজ্যতা বুলি ক'ব পাৰো আৰু সেই বহিঃকক্ষটোত থকা ইলেক্ট্ৰন কেইটাক আমি যোজক ইলেক্ট্ৰন বুলি কওঁ কাৰণ হিহঁতৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰো যোজ্যতা নিৰূপণ কৰো আৰু মৌল এটাৰ সেই কি কয় ইলেক্ট্ৰন এৰি দিয়া বা ইলেক্ট্ৰন লোৱাৰ পাছৰ যেটো তাক আয়নিক ফৰ্ম সেই আয়নিক ফৰ্মটো আমি কিহৰ ওপৰত ডিপেন্ড কৰি লিখো যদি ইলেক্ট্ৰন এৰি দিয়ে তেতিয়াহলে তাৰ পজিটিভ হয় যদি লয় তেতিয়াহলে নেগেটিভ হয় কাৰণ যদি ইলেক্ট্ৰন এৰি দিয়ে তেতিয়াহলে তাত নেগেটিভ চাৰ্জ কমি যায় হেতু কাৰণে হি পজিটিভত আহে যদি ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়াহলে তাত পজিটিভ চাৰ্জ কমি যায় গতিকে তাৰ যেটো আধানৰ মান হেতু কি হয় নেগেটিভ হয় I think তোমালোকৰ এই বস্তুখিনি ক্লিয়াৰ হৈ গৈছে ভ্যালেন্সি এতিয়া তোমালোকে উলিয়াব পাৰিবা যদি ক্লাসটো বুজি পাইছা যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহলে লাইক এটা কৰিবা কমেন্ট কৰি কেনেকুৱা লাগিছে জনাবা আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথা তোমালোকে লগৰ বিলাকৰ লগত যিমান পাৰা শেয়াৰ কৰিবা যিমানে ষ্টুডেন্ট সকল উপকৃত হৈছে বুলি গম পাও আমাৰো হিমানে নতুনকৈ ভিডিও বনাই থাকিবলৈ আমিও হিমানে উৎসাহিত হওঁ হেবাবে তোমালোকে শেয়াৰ কৰাটো অতি ইম্পৰ্টেন্ট আমাৰ কাৰণে সো ইমানখিনিলৈকে যদি ভিডিওটো চালা থ্যাংক ইউ সো মাচ